আৰু ল'বিনে এক্সাৰচাইজ বাৰ? ল'বা। নমস্কাৰ। আজি বহুত দিনৰ পাছত মই আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ আৰু বহুত দিনেই হ'ল মই ভিডিঅ' নিদিয়া, কাৰণ মোৰ অলপ কাম আছিলে, সেইটো কাৰণে মই ভিডিঅ' কৰিব পৰা নাছিলোঁ। আৰু ঈদৰ পাছতো বহুতো আলহী আহিল, সেইকাৰণে মই অলপো সময় নাপালোঁ ভিডিঅ' কৰিবৰ কাৰণে। আৰু আজি মই আপোনালোকক এনেকুৱা এটা বস্তু দেখুৱাব লৈছোঁ, এনেকুৱা নহয়, চবৰে ঘৰতে থাকে। মই ছাতৰ ওপৰত কি খেতি কৰিলোঁ সেইখিনি মই আপোনালোকক দেখুৱাই আছোঁ। আৰু এনেও এইকেইদিনটো বহুত বতাহ দি আছে, বৰষুণ দি আছে ৰাতি হ'লে, সেইটো কাৰণে ৰাতিপুৱা অলপ শুই উঠাত দেৰি হ'ল আৰু এতিয়া ইমান ৰ'দ দিছে। তাৰ পাছতো মই ওপৰত গৈ কিনে মই অলপ শাকৰ খেতি কৰিছিলোঁ, মই দেখুৱাই আছোঁ আপোনালোকক, আৰু চাই থাকিব ভিডিঅ'টো শেষলৈ। বলকচোন এতিয়া ওপৰলৈ যাওঁ আমি। আৰু এতিয়া মই ইমান কম ঠাইত কি খেতি কৰিলোঁ এতিয়া দেখুৱাই আছোঁ। এইয়া দেখিছেনে, এইয়া কম সৰু এটা বাস্কেট, সেইটোত মই কেইটামান বীজ দিছিলোঁ। ইয়াতে আছে ৰঙালাওৰ গুটি আৰু জাতিলাও, আৰু এইফালে মূলা শাক। মই আজি ছিঙিব ওলাইছোঁ মূলা শাকখিনি। গোটেই মূলা শাকখিনি ডাঙৰ ডাঙৰ পাত হয় আৰু পাতবোৰো মাজে মাজে পকি গৈছে। দেখিছেনে এইবোৰ? সেইটো কাৰণে মই আজি এইখিনি হেৰি কৰিব ওলাইছোঁ, পাতবোৰ উলিয়াই দিব ওলাইছোঁ। আৰু এতিয়া ইয়াৰ পৰা চাওঁচোন কিমানখিনি হয়। পপাই নেকি এইখিনি মোৰ খেতিৰ শাক, এইয়া মূলা শাক, আৰু লগতে পালোঁ কেইটামান কণ কণ বিলাহী, আৰু অলপ ধনিয়াও আছে। আৰু এইখিনিয়ে মোৰ কাৰণে যথেষ্ট, কাৰণ মই এতিয়া ঘৰত বৰ্তমান অকলাই, হাজবেণ্ড গৈছে অফিচলৈ, সেইকাৰণে মোৰ কাৰণে এইখিনি হৈ যাব। আৰু এতিয়া মই আৰু টিকলিয়ে আম খাব ওলাইছোঁ। আৰু এইবাৰ মই আম বহুতে খালোঁ, সৰু হোৱাৰ পৰাই মই আম খাইছোঁ। এইবাৰ হায়েষ্ট বেছি আম ময়ে বেছি খাই আছোঁ। আৰু এতিয়া আপোনালোকে চাই থাকিব, আমি আম খাই দেখুৱাই আছোঁ আপোনালোকক। এয়া প্ৰথমে মৌচুমী খাম, এয়া মৌচুমী, আৰু এয়া আম, আৰু আছে ন আমকেইটা। এয়া চাওক, গছৰ পৰা ছিঙি আনিছোঁ। এতিয়া এয়া মই যে ছাতৰ ওপৰত গৈছিলোঁ, তেতিয়া আমাৰ ওচৰৰে ছাদখনৰ ওচৰতে এডাল আমৰ গছ আছে। এদিন দেখুৱাইছিলোঁ সৰু আম, সেইডাল গছৰে হয়। আৰু এতিয়া অলপ ডাঙৰ হ'ল, সেয়া লৈ আহিলোঁ, আনিলোঁ কেইটা, 1, 2, 3, 4টা আম। আৰু আমি এতিয়া দুইজনীয়ে 2টা খাম। আৰু প্ৰথমতে তাই খাব মৌচুমী। ৰ'বা চাইডত থৈ দে। আমাক চেনি লগাই খাম, মিঠামিঠা হ'ব। তুমি আগে মৌচুমীটো খাই লোৱা, এটা বাতি লৈ অহা যোৱা। মৌচুমী কাটি আছোঁ। তাই ভাত পানী একোৱে নাখায়, খালি ফল মূল খায়, ফ্ৰুটছ খায়। আপোনালোককো খুৱাব বোলে। আহা, কৈ দিয়া ইয়াতে। আহা, লৈ আহা ধুনু, বাতি লৈ আহা। এইটো নহয়, এটা বাতি লৈ যোৱা। এইটো নহয়, যোৱা বাতি লৈ আহা, যোৱা জলদি লৈ আহা। প্লেট এখন লৈ আহিবা, যোৱা। মৌচুমীটো পুৰা ৰবাব টেঙাৰ নিচিনাই।
এতিয়া আম কাটিম। আৰু আমাৰ ধুনুৱে মৌচুমী খাই আছে। আৰু এতিয়া তাই মৌচুমী খোৱা হোৱাৰ পিছত আপোনালোকক ড্ৰয়িং কৰি দেখুৱাব। তাই খুব ধুনীয়া ড্ৰয়িং কৰে। আজি তুমি কি ড্ৰয়িং কৰিবা? কি ড্ৰয়িং কৰিবা? ষ্ট্ৰবেৰী ড্ৰয়িং কৰিব তাই আজি। কিবিও আছে। আমটো দেখিবলৈ ইমান ধুনীয়া, কিন্তু কি হ'ব টেঙা। সেইকাৰণে মই ইয়াতে দিম চৌদাখাৰ আৰু জলকীয়া আৰু চেনি অলপো দিম। চেনি দিলে মানে অলপ টেঙাটো কাটি যায়, মিঠা লাগে আৰু। কোনে কোনে আম খাই ভাল পায়? মই কিন্তু ফলৰ ভিতৰত আম খাই বহুত ভাল পাওঁ। টেঙাৰ ভিতৰতো আম খাই বেছি ভাল পাওঁ আৰু ৰবাব টেঙাটোও ভাল পাওঁ। ময়ো ভাল পাওঁ। কমলাটোও ভাল পাওঁ। ময়ো ভাল পাওঁ। কমলাটো একচুৱেলি খাব লাগে। কমলাত চি ভিটামিন থাকে। কমলা বহুত ভাল স্কিনৰ কাৰণে। এতিয়া আমি 2টা আম খাওঁ। এতিয়া আমি 3টা আম। আমাৰ পৰা পুৰা একদম আঠা ওলাই গৈছে ইয়াত। এতিয়া মই আমখিনি গ্ৰাইণ্ড কৰি ল'ম। গ্ৰাইণ্ড নকৰিবা। নাই এনেকৈ খাব নোৱাৰি নহয়। স্লাইচ কৰি খালে বহুত টেঙা লাগে। ময়ো খাম গ্ৰাইণ্ড কৰি। মৌচুমী আৰু ভিতৰৰ স্কিনাৰখিনি ভাল হয়। এইটো আমকেইটা অলপ ধুই আনিলোঁ। আমি খাইছোঁ নে নাই? এতিয়া আমি আমটো এইখনেৰে গ্ৰাইণ্ড কৰি লওঁ। ৰ'বা নকৰিবা। গোন্ধটো চাই লওঁ। কিমান বেয়া। আমৰ ভিতৰত থকা গুটি পুৰত হোৱাই নাই, এতিয়াও সেই কেঁচা হৈ আছে। ৰ'বাচোন, নকৰিবা। তুমি খাই থাকাচোন, মৌচুমী খাই থাকা। লাইটটো আঠা হৈ থাকে। এতিয়া বাজিছে 12টা আৰু মই আজি উঠাত অলপ দেৰি হ'ল। ৰাতি বহুত দেৰিকৈ শুলোঁ আৰু যোৱাকালি ৰাতি মানে বহুত বৰষুণ দিছিলে আৰু লাইনো গৈছিলে, গৰমো লাগিছিল। সেইটো কাৰণে গোটেই ৰাতি শুব পৰা নাছিলোঁ। আৰু এতিয়া সেইকাৰণে মই উঠিলোঁ আজি 9:30 বজাত উঠিলোঁ। উঠি ৰাতিপুৱা অলপ ৰুটি বনালোঁ। তাৰপাছতে অলপ ঘৰৰ কাম কৰিলোঁ। কৰি কাৰণে দেখা পালে শাক ছিঙি আনিলোঁ আৰু অলপ ঘৰৰ কাম আছিলে, বিচনা পাৰিলোঁ। তাৰপিছত সেইখিনি কৰাৰ পাছত আৰু এতিয়া ভাবিছোঁ অলপ আম খাওঁ। আম চাম খাই আৰু একদম গা ধুই তাৰপাছত আৰু এটা কামো আছে। এক্সেছ বাৰ্ছৰ থেৰাপি এটা আছে। মই থেৰাপি এটাও দিব যাব লাগিব ৰাজগড়লৈ। গতিকে সেইকাৰণে এতিয়া জল্দি ভাবিছোঁ আমখিনি খাই লওঁ। আৰু আজি ফ্ৰাইডে' আৰু ফ্ৰাইডে দিনটো বহুত ভাল এটা দিন হয়। ফ্ৰাইডে দিনটো সঁচাই দেই মোৰ বহুত ভাল লাগি থাকে মনটো। এতিয়া মই গা ধোৱাৰ আগত অলপ নখ চখ কাটি ল'ম। তাৰপাছত গা চা ধুই মোৰ অলপ পাৰ্চনেল কাম আছে, সেইখিনি কৰি তাৰপাছত মই ৰাজগড়লৈ যাম।
এতিয়া আমখিনি গ্ৰাইণ্ড কৰা হৈ গ'ল আৰু মই ইয়াতে বেছি জলকীয়া নিদিওঁ আৰু আমাৰ টিকলিয়ে বেছি জ্বলা চলা খাব নোৱাৰেও, তথাপিও মই তাইক এটা জলকীয়াও নিদিওঁ, কিন্তু এইটো মোৰ কাৰণেহে অকল, আৰু তাইৰ কাৰণে অলপমানি মই এক্সট্ৰাকৈ ওলাই থৈ দিম। আৰু ইয়াতে মই এতিয়া কি এড কৰোঁ আপোনালোকে চাই থাকিব। ইয়াতে মই প্ৰথমে এড কৰিম খোৱা খাৰ, মানে চৌদা খাৰ, আমি চৌদা খাৰ কওঁ, আপোনালোকে কি বা কয়। আৰু এইফালে চাওঁ দিয়া অলপমানি চেনি দিম ইয়াতে, দিয়া অঁ এই অলপমানি তাই ইয়াতে চেনি দি দিছে আৰু অলপমানি নিমখ দিয়া। আৰু মই ইয়াতে আৰু এবিধ বস্তু এড কৰিম, ইয়াতে হৈছে মিঠাতেল। অলপমানি মিঠাতেল দিলে মানে অলপ ফ্লেভাৰটোৰ কাৰণে অলপ ভাল লাগে। হৈ গৈছে আৰু নালাগে, আৰু চেনি অকণমানি কম হ'ল চাগে, আৰু অলপ দি দিয়াচোন। তাৰমানে চেনি নিদিলোঁ হয়, কিন্তু আমখিনি অলপ টেঙা, সেইটো কাৰণে অলপ চেনি দিব লাগিছে। আৰু জলকীয়াটো মই এনেকৈ কাটি নিদিওঁ, মই এনেকৈ ভাঙি দিম। প্ৰথমে তাইৰ কাৰণে মই অলপমানি এক্সট্ৰাকৈ ওলাই থৈ দিওঁ। তাই জ্বলা অলপো খাব নোৱাৰে, আজিলৈ তাই জ্বলা থকা বস্তু তাই খায়ে নাপালে। তুমি খোৱা না? এতিয়া মই তাইৰ কাৰণে এইখিনি ধুনীয়াকৈ এই প্লেটখনত উলিয়াই দিছোঁ। হ'বনে তোমাৰ এইখিনি? নহ'ব, আৰু লাগিব? অঁ লোৱা, খোৱা। এটা দি দিয়া। অঁ হয় নেকি? এইটো লোৱা। আৰু এইফালে এতিয়া এইখিনি মোৰ কাৰণে, অকল মই নাখাওঁ, ইয়াৰ পৰা অলপমানি দাদাৰ কাৰণে থৈ দিম। এইফালে এটাই জলকীয়া দিম এতিয়া। একচুৱেলি টেঙা বস্তু চবৰে লগত মিলি কেনে খালে ভাল লাগে, একেলগে বহি। আগতে মই গাঁৱলৈ যাওঁতে, মানে মোৰ মামাহঁতৰ ঘৰলৈ যাওঁতে, আমি চবেই পথাৰত একেলগে বহি, যিবোৰ তাৰে লগৰবোৰ আছে, মানে লগৰবোৰ নহয়, লগৰীয়া ছোৱালী, তেওঁলোকৰ লগতে পথাৰত এনেকৈ কলপাত কাটি, তাৰপাছতে আম খাওঁ, আৰু লগতে কাচকলো খাওঁ। কাচকল কাটি এনেকৈ জলকীয়া নিমখ দি পথাৰৰ মাজত মজা লাগে খাই। তাৰপাছত আৰু এবিধ বস্তু খাওঁ, ৰবাব টেঙা। তাতেতো গাঁৱত ৰবাব টেঙা এভেইলেবল পোৱা যায়। আজিকালি গুৱাহাটীতো পোৱা যায়, গুৱাহাটীটোতো বহুত মানে পইচা দিলে চব বস্তুৱে পোৱা যায়, আৰু গাঁৱতকৈ বেছি গুৱাহাটীতে বেছি পোৱা যায় বুলি জানো। আৰু যিহেতু আজিকালি গাঁও পৰিৱেশত শাক পাত নাইকিয়াই হৈ গৈছে। এতিয়া মই আম খাই আছোঁ। তুমি এইফালে আহা। টেষ্টি লাগিছে। মোৰো টেষ্টি লাগিছে মা। মই হাতেৰে খাইছোঁ দেই, কাৰণ মোৰ হাতখন লেতেৰাই হৈছে অলৰেডি, সেইটো কাৰণে মই আৰু চামুচ ব্যৱহাৰ কৰা নাই, হাতেৰে খাইছোঁ। আৰু ইয়াৰ পৰা অকল এইখন কাঁহীৰ পৰা অকল মইহে খাম, সেইটো কাৰণে মই নিজৰ হাতেৰে খালোঁ। আৰু খাব ভাল লাগে। দাদাৰ কাৰণে মই এক্সট্ৰাকৈ থৈ দিছোঁ, মই নোখোৱাৰ আগতে। বহুত টেষ্টি লাগিছে খাই। ধনিয়া দিলে আৰু ভাল লাগে। আমত ধনিয়া নিদিয়ে নহয়। মই খাইছোঁ, দিছোঁ। আম খাই আৰু এটা কথা কওঁ আপোনালোকক, আজি বহুদিনেই হ'ল মই ভিডিঅ' দিয়া নাই। মই এটা বহুত ডাঙৰ কাম এটাত লাগি আছিলোঁ, সেইটো কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই কামটোত ছাকচেছ হওঁ বুলি। এতিয়া বাৰু নজনাওঁ, যেতিয়া হওঁ তেতিয়া আপোনালোকে নিশ্চয় গম পাব, মই এনেও দেখুৱাম। কাৰণ আজি আপোনালোকৰ আশীৰ্বাদৰ দ্বাৰাই মই আজি 2-এটা ভিডিঅ' কৰিবলৈ পাৰিছোঁ। কাৰণ মই আগতে ভিডিঅ' কৰিব নোৱাৰিছিলোঁ, বহুত লাজ লাগিছিলে। কেনেকৈ কৰে, কি ক'ব লাগে, মই সেইবোৰ একোৱে বুজি পোৱা নাছিলোঁ। লাহে লাহে মই নাজানো মোৰ ভিডিঅ' হৈছেনে নাই, কি হৈছে, কেনেকৈ কৰিব পাৰিছোঁ, সেইটো কথাটো মই ভালকৈ ক'ব নোৱাৰোঁ। কিন্তু যিখিনি পাৰিছোঁ নিজৰ ফালৰ পৰা চেষ্টা কৰিছোঁ। বহুতো ব্যস্ততাৰ মাজতো অকল এক্সেছ বাৰ্ছে নহয়, যি কৰোঁ ঘৰটোৰ প্ৰতিদিনৰে ভিডিঅ' মানে আপোনালোকৰ ওচৰত দিম বুলি ভাবি আছোঁ। মানে চেষ্টা কৰিম যিমান পাৰোঁ, আৰু কেতিয়াবা হয়তো বহুত কামৰ মাজতো মই ৰেগুলাৰ ভিডিঅ' দিব নোৱাৰোঁ,
ক্ষমা কৰিব। তথাপিও যিমানখিনি পাৰোঁ চেষ্টা কৰিম ভিডিঅ' দিবলৈ। ভাল লাগিল আপোনালোকক লগ পাই, ধন্যবাদ। আৰু ল'বিনে এক্সেছ বাছ? ল'বা? এইগৰাকী বাইদেউ বুলিয়ে কওঁ। তেখেতৰ বয়সো হৈছে আৰু তেওঁ জন্মৰ পৰাই কথা ক'ব নোৱাৰে। আৰু তেখেতৰ যিগৰাকী ওপৰৰ বাইদেউ, তেখেতে মোক বহুত দিনৰ পৰা ৰিকুৱেষ্ট কৰি আছিল যে মই এখেতক এক্সেছ বাছৰ থেৰাপি দিম বুলি। কিন্তু মই কৈছিলোঁ যে ঠিক আছে, মই সময় পালে যাম বাৰু, কিন্তু এওঁক মই এতিয়া বৰ্তমান থেৰাপি দি আছোঁ। আজি মোৰ প্ৰথম দিন তেখেতক দিয়া আৰু মোৰ বহুত ভাল লাগিছে তেওঁক এক্সেছ বাছৰ থেৰাপি দি। তেওঁৰ এনাৰ্জিটো মই বহুত ভাল পাইছোঁ আৰু যেনেকৈ থাকিব দিছোঁ, যিটো আমাৰ এক্সেছ বাছত মানে তেওঁ ষ্ট্ৰেট হৈ থাকিব লাগে, যেনেকৈ থাকিব দিছোঁ তেওঁ মানে তেনেকেই আছে। বহুতখিনি ধুনীয়াকৈ মানে আমাৰ যিখিনি সময় এক্সেছ বাছৰ সেইখিনি গোটেইখিনি সময় তেওঁ বহুত ধুনীয়াকৈ থাকিল আৰু বহুত ধুনীয়াকৈ টোপনিও গ'ল। ভাল লাগিছে। আকৌ আহিম মই। ঠিক আছে।